ডোনাল্ড ট্ৰাম্প এয়া হৈছে আটাইতকৈ ডাঙৰ খবৰ শেহতীয়াকৈ কিছু খবৰ ওলাইছে ডোনাল্ড ট্ৰাম্প অসুস্থ হৈছে আৰু ডোনাল্ড ট্ৰাম্পৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে উপৰাষ্ট্ৰপতি জেডি ভান্সৰ এটা মন্তব্যই এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে উপৰাষ্ট্ৰপতি জেডি ভান্সে ইচ্ছা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিছে উপৰাষ্ট্ৰপতি জেডি ভান্সে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় মাৰ্কিন প্ৰশাসনত এতিয়া ধুমুহা আহিব নেকি খৌখিদিনা অৰ্থাৎ চলিত বৰ্ষৰ জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ গাদীত বহিছিল ডোনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ 47 সংখ্যক ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শাসনলৈ আহিয়েই প্ৰতিদিনেই সংবাদ শিৰোনাম দখল কৰি আহিছে বিভিন্ন বিষয়ত ডোনাল্ড ট্ৰাম্পৰ আস্ফালন বিভিন্ন বিষয়ত ডোনাল্ড ট্ৰাম্পৰ নতুন নতুন নীতিয়ে সদায় চৰ্চিত কৰি ৰাখিছে ট্ৰাম্পক আৰু সেই ট্ৰাম্প হঠাৎ অসুস্থ হোৱাৰ বাতৰি আহিছে হঠাৎ অসুস্থতাৰ বাতৰি আহিছে আৰু তাৰ সমান্তৰালকৈ জেডি ভান্সৰ এটা মন্তব্যক লৈ আমেৰিকাৰ ৰাজনীতিত এই মুহূৰ্তত তুলপাৰ লগা পৰিলক্ষিত হৈছে জেডি ভান্সৰ মন্তব্য এনে ধৰণৰ আছিল যে ট্ৰাম্পৰ কিবা এটা হলে উপৰাষ্ট্ৰপতিৰ দায়িত্ব লবলৈ সাজু আছে তেওঁ ৰাজহুৱাকৈ এগৰাকী উপৰাষ্ট্ৰপতিৰ এই মন্তব্যই এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ট্ৰাম্পৰ এফালে অসুস্থতাৰ বাতৰি ওলাইছে আৰু তাৰ আধৰিয়েই উপৰাষ্ট্ৰপতি গৰাকীয়ে কৈছে যদি ট্ৰাম্পৰ কিবা এটা হয় তেতিয়া হলে ৰাষ্ট্ৰপতিৰ দায়িত্ব লবলৈ সাজু জেডি ভান্স এয়া জেডি ভান্সৰ মন্তব্য ৰাষ্ট্ৰপতি গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাতৰি আসলতে কিমান দূৰ সত্য সেই কথা এতিয়াও স্পষ্ট হোৱা নাই এই যে খবৰ ওলাইছে ডোনাল্ড ট্ৰাম্প অসুস্থ হোৱাৰ নিশ্চিত তথ্য অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই বা আনুষ্ঠানিকভাৱে এই খবৰ এতিয়াও পোহৰলৈ অহা নাই গতিকে এনে ধৰণৰ খবৰ এই মুহূৰ্তত ৰাষ্ট্ৰপতি হোৱাৰ এই সপোন দেখিছে এই মুহূৰ্তত জেডি ভান্সে তাৰ সমান্তৰালকৈ আমি জনাইছো যে ট্ৰাম্প অসুস্থ হৈছে নে নাই তাৰ কোনো তথ্য এতিয়াও নিশ্চিত তথ্য পোহৰলৈ অহা নাই গতিকে এনে পৰিস্থিতিত উপৰাষ্ট্ৰপতি গৰাকী ঘোষণা কৰিলে যে তেওঁ ৰাষ্ট্ৰপতিৰ দায়িত্ব লবলৈ একেবাৰে সম্পূৰ্ণৰূপে সাজু হৈ আছে এইখিনি কথাই এই মুহূৰ্তত মাৰ্কিন প্ৰশাসনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰা পৰিলক্ষিত হৈছে ট্ৰাম্পে জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল উল্লেখযোগ্য যে আমেৰিকাৰ যি নিয়ম সেই নিয়ম অনুসৰি একোগৰাকী ৰাষ্ট্ৰপতি তেওঁ দুবাৰহে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'ব পৰা নিয়ম থাকে সংবিধান মতে আমেৰিকাৰ সংবিধানত ৰাষ্ট্ৰপতি হিচাপে এজন ব্যক্তিয়ে দুটা কাৰ্যকাল তেওঁ সম্ভালিব পাৰে গতিকে স্বাভাৱিকতে ট্ৰাম্পৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদক লৈ এতিয়া ব্যাপক জল্পনা কল্পনা চলিছে তাতে আকৌ ট্ৰাম্পৰ অসুস্থতাৰ এটা অনিশ্চিত খবৰ গতিকে পুনৰ যদি ৰিপাব্লিকান পাৰ্টি ক্ষমতালৈ আহে গতিকে ৰিপাব্লিকান পাৰ্টি ক্ষমতালৈ আহিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব তাকো লৈও নানান চৰ্চা নানান বুবা বৰ্তমান মাৰ্কিন প্ৰশাসনত চলি আছে তাৰ মাজতে চৰ্চালৈ আহিছিল যে আগন্তুক নিৰ্বাচনত যদি আকৌ ৰিপাব্লিকান পাৰ্টি শাসনলৈ আহে তেতিয়াহলে ৰাষ্ট্ৰপতি কোন হ'ব ট্ৰাম্পৰ পুত্ৰ এৰিক ট্ৰাম্পৰ নামো পোহৰলৈ আহিছে শেহতীয়াকৈ কিন্তু এৰিকৰ আশাৰ বিপৰীতে জেডি ভান্স উপৰাষ্ট্ৰপতি জেডি ভান্সে কৈছে যে ট্ৰাম্পৰ যদি কিবা এটা হয় তেওঁ লগতে কৈছে যে ভগৱানে নকৰক যদি ট্ৰাম্পৰ কিবা এটা হয় তেন্তে মোৰ বাহিৰে আন কোনেও ৰাষ্ট্ৰপতিৰ দায়িত্ব ল'ব নোৱাৰে এয়া স্পষ্ট মন্তব্য জেডি ভান্সৰ এই মন্তব্যই তেওঁৰ যি বাসনা ৰাষ্ট্ৰপতি হোৱাৰ সেই কথাই এই মুহূৰ্তত প্ৰতিপন্ন কৰিছে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ যিসমূহ নীতি শেহতীয়াকৈ ডোনাল্ড ট্ৰাম্পে যেনেদৰে যুদ্ধক লৈ নিজৰ দুমুখীয়া স্থিতি প্ৰকাশ কৰি আহিছে এফালে ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰিছে ট্ৰাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে বাৰে বাৰে ব্যৰ্থ হৈছে তাৰ পিছত আস্ফালন কেতিয়াবা ইউক্ৰেইনক ধমক দিছে প্ৰায় ৰাছিয়াক ধমক দিছে এতিয়াও সেই এটা মীমাংসাত আনিব পৰা নাই সেই যুদ্ধখনৰ
সমান্তৰালকৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ মধ্যস্থতাকাৰী হোৱাৰ বাবে যি ধৰণৰ আস্ফালন আছিল ডোনাল্ড ট্ৰাম্পৰ তাতেই ব্যৰ্থ হৈ অৰ্থাৎ ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজত সোমাব নোৱাৰি মধ্যস্থতাকাৰী হিচাপে নিজকে প্ৰতিপন্ন কৰিব নোৱাৰি বিভিন্ন ধৰণৰ আস্ফালন কৰি নিজকে যুদ্ধ বন্ধ কৰাৰ ক্ৰেডিট লৈ অৱশেষত ভাৰতৰ ওপৰত প্ৰতিশোধ কল্পে 50% শুল্ক জাপি দিছে বিভিন্ন সূত্ৰ ওলাইছে ভাৰতৰ ওপৰত কি কাৰণত 50% জাপি দিয়া হ'ল যদিও বা ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অজুহাত সেই অজুহাত এটা অন্য বিষয় কিন্তু মূল কথাটো বিভিন্ন মহলত বিভিন্ন সময়ত চৰ্চিত হৈছে আনকি আমেৰিকাতে এই বিষয়টো চৰ্চিত হৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজৰ মধ্যস্থতাকাৰী হিচাপে নিজকে প্ৰতিপন্ন কৰাত ব্যৰ্থ হোৱাত ট্ৰাম্পে ভাৰতৰ ওপৰত প্ৰতিশোধ কল্পে পাকিস্তানৰ প্ৰেমত মজগুল হৈ সেই 50% শুল্ক ক্ষমা কৰিব আৰোপ কৰিছে সেয়া যি নহওক সেয়া অন্য এটা প্ৰসংগ কিন্তু ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ নতুন বাণিজ্য নীতিয়ে মাৰ্কিন অৰ্থনীতিত ইতিমধ্যে প্ৰভাৱিত কৰিছে বিশ্বৰ অৰ্থনীতিত প্ৰভাৱান্বিত কৰিছে ডোনাল্ড ট্ৰাম্পৰ কিছুমান নীতি হঠকাৰী সিদ্ধান্ত যাৰ বাবে নেকি নিজৰ দেশখনতে বহু অৰ্থনৈতিক বিশ্লেষকৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে ডোনাল্ড ট্ৰাম্প আৰু তাৰ মাজতে এই অসুস্থতাৰ খবৰ কিন্তু আমি পুনৰ জনাইছো ডোনাল্ড ট্ৰাম্প সঁচাকৈ অসুস্থ হৈছে নেকি ডোনাল্ড ট্ৰাম্পৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনেকুৱা সেই সন্দৰ্ভত নিশ্চিত খবৰ নাই যদিও উপৰাষ্ট্ৰপতি জেডি ভান্সৰ এটা মন্তব্যই ইয়াৰে কিছু ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে ভগৱানে নকৰক যদি ট্ৰাম্পৰ কিবা হয় তেতিয়াহলে ৰাষ্ট্ৰপতিৰ পদ সম্ভালিব পৰা তেওঁৰে সবাতোকৈ বেছি যোগ্যতা আছে তেওঁ সম্পূৰ্ণ সাজু ৰাষ্ট্ৰপতিৰ পদ সম্ভালিবলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ'বলৈ কেৱল ইমানেই নহয় অসুস্থতা বুলিয়েই নহয় যদি আগন্তুক নিৰ্বাচনতো ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত আকৌ ৰিপাব্লিকান পাৰ্টি জয়ী হয় তেতিয়াহলে ট্ৰাম্পৰ স্থানত জেডি ভান্সে আটাইতকৈ যোগ্য বুলি নিজকে প্ৰতিপন্ন কৰি এনে ধৰণৰ এটা আস্ফালন কৰা পৰিলক্ষিত হ'ল যিয়ে নেকি মাৰ্কিন ৰাজনীতিত এই মুহূৰ্তত তুলপাৰ লগাইছে প্ৰিয় দৰ্শক এনেকুৱা প্ৰতিটো খবৰ আমি আপোনালোকক জনাই যাম কিভাৱে এই বিষয়টোত আপুনি জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত ডিজিটেল লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো